মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ যিটো এতিয়াৰ নতুন কিতাপ। এই কিতাপ আগৰ কিতাপটো চেঞ্জ হৈ নতুন কিতাপ আহিছে। তো এই নতুন কিতাপৰ আমি আজি আলোচনা কৰিম অধ্যায় 2-ৰ বতৰ, জলবায়ু আৰু ঋতু পৰিৱৰ্তন নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰি দিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো আজি আমি বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। অনুশীলনী 1-ত 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে, বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, বতৰ আৰু জলবায়ুৰ মাজত দুটা পাৰ্থক্য কি। তো বতৰ আৰু জলবায়ুৰ মাজত দুটা পাৰ্থক্য হ'ল, বতৰ হ'ল বায়ুমণ্ডলৰ বিশেষ একোটা সময়ৰ অৱস্থা যিটো অতি কম সময়ৰ ভিতৰত সলনি হ'ব পাৰে। আনহাতে জলবায়ু হ'ল কোনো এখন ঠাইৰ অতি কমেও 30-ৰ পৰা 50 বছৰ দীৰ্ঘদিনীয়া গড় বতৰৰ অৱস্থা। আৰু দ্বিতীয় 2 নম্বৰ কি পাৰ্থক্যটো কি, বতৰ সময় আৰু অৱস্থান সামান্য ব্যৱধানতে সলনি হয়। যেনে এঠাইত ৰ'দ আৰু আন ঠাইত কি বৰষুণ হয়। কি বতৰ সময় আৰু অৱস্থান সামান্য তাৰতম্য বা অলপ চেঞ্জ হ'ব পাৰে। যেনেকে ধৰা তোমাৰ গাঁওখনত বৰষুণ দি আছে, ধৰা তোমাৰ গাঁৱৰ পৰা 5 কিলোমিটাৰ বা 10 কিলোমিটাৰ বা তোমাৰ আগফালৰ গাঁওখনত অলপ অলপ ৰ'দ দি আছে। এইটো হৈছে কি বতৰৰ এটা পাৰ্থক্য। আৰু কি কিন্তু জলবায়ু এটা বৃহৎ অঞ্চল জুৰি একেই থাকে আৰু ই সহজে সলনি হয়। তো তোমালোকে গম পাইছা কি, এই দুটা পাৰ্থক্য। তাৰপিছত কোৱেশ্যন খত কি কৈছে, বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বায়ুৰ চাপৰ পাৰ্থক্যৰ ফলত বতাহ প্ৰভাৱিত হয়। কি হয়, বায়ুৰ যেটা চাপ থাকে, বায়ুৰ চাপৰ ফলত কি হয়, বায়ুৰ চাপৰ পাৰ্থক্যৰ ফলত বতাহ প্ৰবাহিত হয়। বতাহ সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে। কি বতাহ সব সময় কি কৰে, সদায় উচ্চ অঞ্চলৰ পৰা, যেনে পাহাৰীয়া অঞ্চলৰ পৰা নিম্ন সমতল অঞ্চললৈ বা নিম্ন অঞ্চললৈ বলে। তোমালোকে আজি এটা নতুন কি গম পালা, কি বতাহ সদায় উচ্চ অঞ্চলৰ পৰা নিম্ন অঞ্চল ফালে বলে। তাৰপিছত কোৱেশ্যন গত কি কৈছে, বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি। তো উত্তৰত তোমালোকে লিখিবা কি, সূৰ্য। ইমানখিনি লিখিব নালাগে, তোমালোকে সূৰ্যটো লিখিবা। তাৰপিছত কোৱেশ্যন ঘত কি কৈছে, আৰ্দ্ৰতা বুলিলে কি বুজা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখকে আৰ্দ্ৰতা বোলা হয়। কি আৰ্দ্ৰতা কাক কয়, বায়ুমণ্ডলৰ জলীয় বাষ্প, বায়ুমণ্ডলত যে জলীয় বাষ্প থাকে, ভাপৰ নিচিনা থাকে, ইয়াক কি বুলি কোৱা হয়, ইয়াৰ পৰিমাণকে আৰ্দ্ৰতা বোলা হয়। আৰ্দ্ৰতা বেছি থাকিলে বতৰৰ সেমেকা হয়। আৰ্দ্ৰতা যদি বেছি থাকে তেতিয়া বতৰ সেমেকা হয়, কি ঠাণ্ডাও নহয় বা গৰমো নহয়, এনেকা বতৰ হয়। তাৰপিছত কোৱেশ্যন চত কি কৈছে, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1 নম্বৰ প্ৰশ্নৰ বাবে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, বেৰমিটাৰ। তাৰপিছত দ্বিতীয় চত কি কৈছে, বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি। তো উত্তৰত তোমালোকে লিখিবা, বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হ'ল অক্ষাংশ, সাগৰ পৃষ্ঠৰ পৰা উচ্চতা, সাগৰৰ সন্নিধ, সাগৰীয় সোঁত, পৰ্বত পাহাৰ অৱস্থান, ভূপ্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদৰ স্থিতি আদি। এইবিলাক হৈছে বতৰ নিয়ন্ত্ৰকৰ কাৰকবোৰ। তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে, বৰষুণ কেনেকৈ হয়। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা, একেবাৰে চুটিকে আনিছো তোমালোকৰ কাৰণে, সূৰ্যৰ তাপৰ ফলত ভূপৃষ্ঠৰ জলাশয় আৰু মাটিত থকা পানী বাষ্পীভূত হৈ বায়ুমণ্ডলৰ ওপৰলৈ যায়। ওপৰৰ এই জলীয় বাষ্পবোৰ শীতল হৈ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়, যাক ঘনীভৱন বোলে, আৰু ডাবৰ সৃষ্টি কৰে। এই পানীৰ কণিকাবোৰে ইটোৱে শীতৰ লগত লাগি যেতিয়া ডাঙৰ টোপালত পৰিণত হয়, তেতিয়া পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত সেইবোৰ বৰষুণ হিচাপে তললৈ নামি আহে। তো তোমালোকে গম পালা কি পানী বৰষুণ কেনেকৈ হয়,
সূৰ্যৰ তাপৰ ফলত এই সূৰ্যৰ যে তাপ আছে বা যেতিয়া গৰম লাগে তাক আমি সূৰ্যৰ তাপ বুলি কওঁ। এই সূৰ্যৰ তাপৰ ফলত এই তোমালোকৰ এই চাৰিওফালে যে জলাশয়, পুখুৰী, নদী এইবিলাকৰ পৰা মাটিত থকা পানী বাষ্পীভূত হৈ বায়ুমণ্ডলৰ লগত বায়ুৰ লগত মিহলি হৈ ওপৰলৈ যায়। আৰু ওপৰত এই জলীয় বাষ্পবোৰ শীতল হৈ ঠাণ্ডা হৈ পানীৰ কণিকাত ৰূপান্তৰিত হয়, যাক আমি ঘনীভৱন বুলি কওঁ। আৰু ডাৱৰৰ সৃষ্টি কৰে। আৰু এইবিলাকে এই তোমালোকে যে মেঘ বা তোমালোকে ডাৱৰ বুলি কওঁ, এই ডাৱৰৰ সৃষ্টি হয়। আৰু এই পানীৰ কণিকাবোৰ ইটোৱে সিটোৰ লগত লাগি যেতিয়া এটা ডাৱৰে আন এটা ডাৱৰৰ লগত লাগে তেতিয়া ডাঙৰ টোপালত পৰিণত হৈ পৃথিৱীৰ যে এটা মধ্যগহন শক্তি আছে, এই যে মধ্যগহন শক্তিৰ ফলত পৃথিৱীলৈ বৰষুণ নামি আহে বা তললৈ বৰষুণ নামি আহে। তো তোমালোকে নিশ্চয় গম পালা কি বৰষুণ কেনেকৈ হয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, বতৰ কাক বোলে? বতৰৰ প্ৰধান উপাদান কেইটা চমুকৈ লিখা। উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখিব কৈছে। তো উত্তৰত তোমালোকে লিখিবা কি কোনো এক বিশেষ সময়ত কোনো এখন ঠাইৰ বায়ুমণ্ডলৰ অৱস্থাক বতৰ বোলে। বতৰৰ প্ৰধান উপাদানসমূহ হ'ল বায়ুৰ উষ্ণতা, সূৰ্যৰ ৰশ্মিৰ ফলত বায়ুমণ্ডল গৰম বা ঠাণ্ডা হোৱা অৱস্থা। তাৰপিছত বায়ুৰ চাপ, বায়ুৰ ওজনৰ বাবে ভূপৃষ্ঠত সৃষ্টি হোৱা চাপ। তাৰপিছত আৰ্দ্ৰতা, বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণ। তাৰপিছত বতাহ, উচ্চতা বা উচ্চ চাপৰ পৰা নিম্ন চাপলৈ গতি কৰে। বৃষ্টিপাত, বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ পানীৰ টোপাল হিচাপে মাটিত পৰা প্ৰক্ৰিয়া। তো এতিয়া আমি অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম। ইয়াত 1 নম্বৰৰ কত কি কৈছে, ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। তাৰপিছত কোশ্চেন খত কি কৈছে, তামিলনাডুৰ উপকূল অঞ্চলৰ খৰালি কিয় বৰষুণ হয়? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা উত্তৰ পূব মৌচুমী বতাহ বংগোপসাগৰৰ ওপৰেদি আহোঁতেই কিছু পৰিমাণে জলীয় বাষ্প শোষণ কৰে। ইয়াৰ ফলত খৰালি কালত তামিলনাডুৰ উপকূলীয় অঞ্চলত বৰষুণ হয়। তাৰপিছত কোশ্চেন গত কি কৈছে, কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে? তো উত্তৰত তোমালোকে লিখিবা হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। তাৰপিছত কোশ্চেন ঘত কি কৈছে, ঋতু বিভাজনৰ ভিত্তি কি? তো উত্তৰ লিখিবা সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুক ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। কি সচৰাচৰতে স্থানীয় বতৰ আৰু জলবায়ুৰ ভিত্তি কৰিয়ে ঋতু বিভাজন কৰা হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন মহাসাগৰৰ ওপৰেৰে আহে? তো উত্তৰত তোমালোকে লিখিবা কি তোমালোকে উত্তৰত লিখিবা আৰব সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ আহে। মহাসাগৰ দুটাৰ নাম তোমালোকে ভালদৰে মনত ৰাখিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰব সাগৰ আৰু বংগোপসাগৰৰ ওপৰেৰে ভাৰতত সোমায় দক্ষিণ পশ্চিম মৌচুমী বতাহ। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভাৰত এখন বিশাল দেশ হোৱা বাবে ইয়াৰ জলবায়ুৰ বৈচিত্ৰ্যপূৰ্ণ যদিও সামগ্ৰিকভাৱে ইয়াক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। ভাৰতৰ জলবায়ু প্ৰধানকৈ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত হয়। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰচুৰ জলীয় বাষ্প কঢ়িয়াই আনি দেশৰ বিভিন্ন প্ৰান্তত বৰষুণ দিয়ে। আনহাতে শীতকালত উত্তৰ পূব মৌচুমী বতাহৰ বাবে বতৰ শুকান থাকে। যদিও তামিলনাডুৰ উপকূলত কিছু বৰষুণ হয়, তামিলনাডুত কিছু বৰষুণ হয়। আমাৰ ইফালে যেতিয়া শুকান থাকে তেতিয়া তামিলনাডুত বৰষুণ হয়। অক্ষাংশ হিমালয় পৰ্বতৰ অৱস্থিতি আৰু সাগৰৰ সন্নিধ্যই ভাৰতৰ জলবায়ুৰ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা লয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটি আভাস দিয়া।
তো ইয়াৰ উত্তৰত তোমালোকে কি লিখিবা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতৰ মৌচুমী বতাহক দুটা ভাগত ভগাব পাৰি দক্ষিণ পশ্চিম মৌচুমী আৰু উত্তৰ পূব মৌচুমী দক্ষিণ পশ্চিম মৌচুমী এই বতাহ কি জুন মাহত আৰম্ভ হয় দক্ষিণ পশ্চিম মৌচুমী বতাহ জুন মাহত আৰম্ভ হয় ইয়াৰ দুটা সোঁত আছে আৰব সাগৰীয় সোঁত আৰু বংগোপসাগৰীয় সোঁত এই বতাহে ভাৰতত প্ৰচুৰ বৃষ্টিপাত ঘটায় আৰু ই দেশৰ কৃষিৰ বাবে অতি প্ৰয়োজনীয় আৰু এটা কি উত্তৰ পূব মৌচুমী এইটো কি ছেপ্টেম্বৰৰ শেষৰ ফালে এই বতাহ বলে এই স্থল ভাগত অহাৰ বাবে শুকান হয় কিন্তু বংগোপসাগৰৰ পৰা জলীয় বাষ্প লৈ তামিলনাডুৰ উপকূলীয় বৰষুণ কৰে এই কি উত্তৰ পূব মৌচুমী বতাহে আমাৰ ফালে শুকান আনে কিন্তু বংগোপসাগৰৰ পৰা কিছু জলীয় বাষ্প লৈ তামিলনাডুৰ উপকূলত বৰষুণ দিয়ে তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণৰ বিতৰণৰ বিষয়ে লিখিব কৈছে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতৰ বৰষুণৰ বিতৰণৰ সকলো ঠাইতে সমান নহয় ইয়াক 5টা অঞ্চলত ভগাব পাৰি অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল যেনে উত্তৰ পূৰ্বাঞ্চল যেনে মেঘালয় মৌচিনৰাম আৰু পশ্চিম ঘাটৰ উপকূল অংশত বাৰ্ষিক 400 সেন্টিমিটাৰতকৈ বেছি বৰষুণ হয় বেছি বৰষুণ হোৱা অঞ্চলত বিহাৰ উৰিষ্যা পশ্চিম বংগ আদি ঠাইত 200 পৰা 300 সেন্টিমিটাৰ বৰষুণ হয় মধ্যমীয়া বৰষুণ হোৱা অঞ্চল বাৰ্ষিক 100 পৰা 200 সেন্টিমিটাৰ বৰষুণ হোৱা অঞ্চলবোৰ ইয়াৰ অন্তৰ্গত লগতে দেশৰ কিছুমান অংশত অতি কম বৰষুণ হয় যাৰ ফলত মৰুভূমি বা তেনে পৰিবেশৰ সৃষ্টি হয় এই তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক যদি ভিডিঅটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা আৰু যদি তোমালোকক এই ক্লাস 7 আৰু 8 ৰ যিমান কিতাপ চেঞ্জ হৈছে ইয়াৰ ওপৰত যদি তোমালোকে ভিডিঅ পাব বিচাৰা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা